ক্ৰোভ অসন্তুষ্টিৰ পৰিসমাপ্তি ঘটাই সন্ন্যাস ল'বলৈ সাজু ভৱেশ কলিতা। মন্ত্ৰী হোৱাৰ স্বপ্ন দেখি সভাপতিৰ পদ এৰিছিল ভৱেশ কলিতাই। কিন্তু কালচক্ৰৰ প্ৰভাৱত মন্ত্ৰী হোৱাৰ সপোন পূৰণ নহ'ল ভৱেশ কলিতাৰ। গ্ৰহ নক্ষত্ৰই লগ দিয়া নাই ভৱেশ কলিতাক, যাৰ বাবে ৰাজনীতিত আমুৱাইছে ভৱেশ কলিতাৰ। ৰাজনীতিৰ পৰা সন্ন্যাস লোৱাৰ কথা অকপতে স্বীকাৰ কৰিছে প্ৰাক্তন সভাপতি ভৱেশ কলিতাই। যিকোনো বস্তু ভালতে এৰিব লাগে, বেয়া হ'লে থাকিব নালাগে। মই সেইটো বিশ্বাস কৰোঁ। আমি ছেকেণ্ড লাইন লিডাৰশ্বিপটো গ্ৰ' কৰিব লাগে। মই কেতিয়াবাই সিদ্ধান্ত লৈছোঁ যে 26ত মই ইলেকশ্যন খেলিম, যদি 29ত হয় 31ত হয় মই নেখেলিম। এফালে সভাপতিৰ দায়িত্ব এৰাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুটাকৈ দপ্তৰৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰিব বুলি বাজপেয়ী ভৱনত চলিছিল বিশেষ চৰ্চা। মন্ত্ৰিত্ব লাভৰ আশাৰে দিলীপ শইকীয়া সভাপতিৰ আসন এৰি দিছিল ভৱেশ কলিতাই। কিন্তু ভবা কথা নহয় সিদ্ধি, বাটত আছে কণাবিধিৰ দৰেই হ'ল ভৱেশ কলিতাৰ। 26ৰ পূৰ্বে সলনি নকৰে হিমন্ত চৰকাৰৰ মন্ত্ৰীসভা। এই কথা স্পষ্ট কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যাৰ বাবে 26ৰ নিৰ্বাচনৰ পাছতে মুখ্যমন্ত্ৰীয়ে জনাকৈ সন্ন্যাস লোৱাৰ কথা স্পষ্ট কৰিলে ভৱেশ কলিতাই। সমাজৰ কাৰণে টেক, দেশৰ কাৰণে টেক কৰিব লাগে। সেইকাৰণে 26ত ইলেকশ্যন খেলি 29ত যদি হয় ওৱান ইলেকশ্যন ওৱান নেশ্যন, তেতিয়া মই ইলেকশ্যন নেখেলোঁ। যদি 31তো হয় তেতিয়া নেখেলোঁ। বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি ভৱেশ কলিতাই